নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ চৰকাৰী ঘৰৰ নামত বাৰু জীৱিকা হকিয়ে অনিয়ম কৰিছে নেকি আপোনাৰ ঘৰৰ জিঅ' টেগিং কৰি দিয়াৰ নামত আপোনাৰ পৰা যদি টকা বিচাৰিছে আপুনি কমপ্লেইন কৰিব পাৰিব এতিয়াই আপুনি অভিযোগ দিয়ক আৰু চৰকাৰে একচন ল'ব ইতিমধ্যে এই কথা ঘোষণা কৰিছে চৰকাৰে জীৱিকা হকিক গধুৰ দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁলোকে জিঅ' টেগিং কৰি দিবই লাগিব প্ৰতিগৰাকী দৰিদ্ৰ লোকে ঘৰ পাবই লাগিব আৰু তাৰ বাবে বিশেষ সাৰ্ভে অব্যাহত আছে এই বৃহৎ সাৰ্ভেৰ মাজত তেওঁলোকে যদি কেনেবাকৈ অনিয়ম কৰে কাৰোবাৰ পৰা যদি টকা বিচাৰে কোনোবাই যদি পাই থকা মানুহৰ ঘৰত আকৌ জিঅ' টেগিং কৰি দিছে আৰু যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকৰ নাম যদি কৰ্তন কৰি দিছে ইচ্ছাকৃতভাৱে যদি কাৰোবাৰ নাম এন্ট্ৰি কৰা নাই তেনেহলে জীৱিকা হকিৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা চৰকাৰে ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তত জনাব বিচাৰিছো সবিস্তাৰে এটা বিগ ব্ৰেকিং নিউজ জীৱিকা হকিৰ বিৰুদ্ধে লোৱা হ'ব একচন চলি আছে বৃহৎ সাৰ্ভে সকলো কেঁচা ঘৰ পকী হ'ব তাৰ বাবে ইতিমধ্যে সাৰ্ভে আৰম্ভ কৰা হৈছে অসমৰ কেঁচা ঘৰ যিমান আছে সকলো পকী কৰি দিয়া হ'ব বৃহৎ প্ৰতিশ্ৰুতি ৰাজ্য চৰকাৰৰ জীৱিকা হকিয়ে ইয়াৰ মাজত অনিয়ম কৰিছে নেকি আটাইতকৈ ডাঙৰ প্ৰশ্ন এই কাৰণে উত্থাপন হৈছে বহু লোকৰ বিৰুদ্ধে অভিযোগ আহিছে ইচ্ছাকৃতভাৱে কোনো জীৱিকা হকিয়ে নাম এন্ট্ৰি নকৰিলে একচন হ'ব ব্যৱস্থা লোৱা হ'ব জীৱিকা হকিৰ বিৰুদ্ধে চৰকাৰে কৰিছে ডাঙৰ ঘোষণা গতিকে আপুনি চাওক আপোনাৰ জীৱিকা হকিয়ে কি কৰিছে কেঁচা ঘৰত থকা দুখীয়া লোকক বিনামূলীয়া ঘৰ প্ৰদান কৰা হ'ব তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে PMAY অধীনত সমগ্ৰ ৰাজ্যত পকী ঘৰ দিয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰি গৈছে কোনো লোক আৰু কেঁচা ঘৰত থাকিব নালাগে এই প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জীৱিকা হকিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব সদনত ডাঙৰ ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অক্টোবৰৰ ভিতৰত ঘৰ পাব লাখ লাখ লোকে আৰু তাৰ পাছতে এই পৰৱৰ্তী সময়ত পুনৰ এই বছৰতেই নতুনকৈ ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব আপুনি নিজেই আপোনাৰ ঘৰটোৰ জিঅ' টেগিং কৰিব পাৰিব আৰু তাৰ বাবে লাগিব আপোনাক এখন নিজৰ ৰঙীন ফটো আপোনাৰ ঘৰটোৰ ফটো আধাৰ কাৰ্ড আপোনাৰ বেংকৰ পাছবুক আৰু আপোনাৰ সক্ৰিয় ফোন নম্বৰ ইতিমধ্যে ঘৰে ঘৰে গৈছে জীৱিকা হকি অনলাইন কাম নজনা মানুহৰ জিঅ' টেগিং জীৱিকা হকিয়ে কৰি দিব কিন্তু কথাটো হ'ল জীৱিকা হকিয়ে যদি অনিয়ম কৰে আপুনি অভিযোগ দিব পাৰিব আৰু আপুনি নিজেই কৰিব পাৰিব জিঅ' টেগিং ইচ্ছাকৃতভাৱে কোনো জীৱিকা হকিয়ে যদি নাম এন্ট্ৰি নকৰে একচন লোৱা হ'ব তেওঁৰ বিৰুদ্ধে ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি মন্তব্য কৰিছে শুনাব বিচাৰিম আমি জানাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ চৰকাৰী ঘৰৰ নামত জীৱিকা হকিয়ে যদি অনিয়ম কৰে তেনেহলে চৰকাৰে ব্যৱস্থা ল'ব আৰু তাৰ বাবে ইতিমধ্যে জীৱিকা হকিক দায়িত্ব অৰ্পণ কৰা হৈছে কোনেও অনিয়ম যাতে নকৰে তাৰ বাবে চৰকাৰে আহ্বান জনাইছে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত গাঁৱে গাঁৱে চহৰে নগৰে প্ৰতিটো প্ৰান্ততে চলি আছে বিশেষ সাৰ্ভে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ইতিমধ্যে আমাৰ অসমৰ কোটি কোটি লোকে চৰকাৰী ঘৰ লাভ কৰিছে কিন্তু তাৰ মাজতো বহু লোক বাদ পৰি গৈছে বহু লোক এতিয়াও কেঁচা ঘৰত থাকিবলগীয়া হৈছে যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোক বাদ পৰিছে আৰু তেওঁলোকক পকী ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব উল্লেখ কৰিব লাগিব যে 20 বছৰ পূৰ্বে যিসকলে চৰকাৰী ঘৰ পাইছিল তেওঁলোকে বাৰু নতুনকৈ ঘৰ পাবনে নাই কাৰণ তেওঁলোকৰ ঘৰবোৰ এতিয়া তথ্যবদ্ধ অৱস্থা তেওঁলোকৰ ঘৰ উৱলি গৈছে গতিকে নতুনকৈ ঘৰ পাবনে তেওঁলোকে এই বিষয়টোক লৈ বহুতে প্ৰশ্ন কৰিছিল আৰু তাৰ বাবে ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ কৰিছে চৰকাৰে আৰু এটা কথা এই মুহূৰ্তত আহিছে সেই কথাটো এনেকুৱা যে যিসকল লোকৰ আগতে তিনপাত আছিল তিনপাত থকা মানুহক চৰকাৰী ঘৰ দিয়া হোৱা নাছিল কাৰণ তিনপাত থাকিলে ধনী বুলি ধৰা হয় বা তিনপাত আছে তেওঁলোকৰ ঘৰৰ অৱস্থা ভাল বুলি ধৰা হয় বা কোনোবাই যদি দুই আঙুল ইটা গাঁঠিছে তিনপাত লগাইছে তেতিয়াও তেওঁলোকে চৰকাৰী ঘৰ নাপায় কাৰণ তেওঁলোকৰ ঘৰটো আধা পকা বুলি ধৰা হয় কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে কেনেবাকৈ দুচপা ইটা যদি লগাই তেওঁলোকে বেৰ এখন থিয় কৰাইছে তিনপাত লগাইছে সেই বুলি তেওঁলোক ধনী মানুহ নহয় তেওঁলোকৰ মাহিলী উপাৰ্জন কিমান তেওঁলোকৰ ঘৰৰ অৱস্থা বৰ্তমান কেনেকুৱা ঘৰত উপাৰ্জন কৰা মানুহ কিমান আছে খোৱা মানুহ কিমান আছে তেওঁলোকে কেনেধৰণে চলি আছে এই বিষয়টোৰ ওপৰত ভিত্তি কৰি বৰ্তমান জিঅ' টেগিং হৈ আছে আৰু যিসকল দুখীয়া লোক তেওঁলোকক চৰকাৰী ঘৰ দিয়া হ'ব কেৱল দুখীয়া লোক বুলিয়ে নহয় নিম্ন মধ্যবিত্ত লোকসকলেও চৰকাৰী ঘৰ পাব কিয় পাব কাৰণ শেহতীয়াকৈ অসমলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ডাঙৰ ঘোষণা কৰিছিল তেওঁ কৈছিল যে যিসকল লোকৰ মাহিলী উপাৰ্জন 15,000 যিসকল লোকৰ ঘৰত বাইক আছে যিসকল লোকৰ 5 একৰ পৰ্যন্ত মাটিও আছে তেওঁলোকেও চৰকাৰী ঘৰ পাব কিয় পাব কাৰণ ডাঙৰকৈ পকা ঘৰ এটা বনাবলৈ বহুতৰে টকা নাথাকে আৰু তেওঁলোকে কি সদায় কেঁচা ঘৰত থাকিব নেকি মুঠৰ ওপৰত কেঁচা ঘৰবোৰ পকী কৰা হ'ব তাৰ বাবে ব্যৱস্থা লোৱা হৈছে আৰু সদনত ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু জীৱিকা হকিয়ে যাতে কোনো অনিয়ম নকৰে তাৰ বাবে বিশেষ ঘোষণা কৰা হৈছে জীৱিকা হকিয়ে অনিয়ম নকৰিব তাৰ বাবে ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তেওঁ কি ক'লে শুনাব বিচাৰিম আমি জীৱিকা সখীসকলক দায়িত্ব প্ৰদান কৰিছোঁ আৰু মই এই বিধানসভাৰ পৰা কৈছোঁ যেহেতু আমি সময় বঢ়াই দিম আৰু যেহেতু নিৰ্বাচন যেহেতু আমি সকলোৱে বিচাৰিছোঁ
পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ, আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে, তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছোঁ যে অন্ততঃ 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ, তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম। আৰু মই লগতে এইটোও কৈছোঁ যে কোনো জীৱিকাসখীয়ে যদি ইচ্ছাকৃতভাৱে যদি কোনো মানুহৰ ঘৰত নাযাই পেলাই তেওঁৰ নামটো যদি ৰেজিষ্টাৰ্ড নকৰে, তেতিয়া তেওঁক আগন্তুক দিনত আমি তেওঁৰ কাৰ্যৰ পৰা তেওঁক আমি সলনি কৰি দিম বা কাৰ্যৰ পৰা ড্ৰপ কৰি দিম, যি জীৱিকাসখীয়ে নহওক কিয়। আৰু এই ক্ষেত্ৰত মই আপোনালোকো আহ্বান জনাইছোঁ, আমি 27 তাৰিখে এইটো আমি মুকলি কৰি দিম অন্বেষা যিটো আমাৰ পৰ্টেল, আৰু সেই অন্বেষা পৰ্টেলৰ জৰিয়তে আপোনালোকেও যাতে বিধানসভা যিহেতু শেষ হ'ব, আপোনালোকেও আগন্তুক 2 তাৰিখ বা 1 তাৰিখলৈ যাতে দুখীয়াসকলক যাতে সেৱা কাৰ্যত নিয়োজিত হয়, তাৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনালোঁ। আমি জীৱিকাসখীসকলক দায়িত্ব প্ৰদান কৰিছোঁ, আৰু মই এই বিধানসভাৰ পৰা কৈছোঁ, যিহেতু আমি সময় বঢ়াই দিম আৰু যিহেতু নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ, পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ, আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে, তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছোঁ যে অন্ততঃ 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ, তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম। আৰু মই লগতে এইটোও কৈছোঁ যে কোনো জীৱিকাসখীয়ে যদি ইচ্ছাকৃতভাৱে যদি কোনো মানুহৰ ঘৰত নাযাই পেলাই তেওঁৰ নামটো যদি ৰেজিষ্টাৰ্ড নকৰে, তেতিয়া তেওঁক আগন্তুক দিনত আমি তেওঁৰ কাৰ্যৰ পৰা তেওঁক আমি সলনি কৰি দিম বা কাৰ্যৰ পৰা ড্ৰপ কৰি দিম, যি জীৱিকাসখীয়ে নহওক কিয়। আৰু এই ক্ষেত্ৰত মই আপোনালোকো আহ্বান জনাইছোঁ, আমি 27 তাৰিখে এইটো আমি মুকলি কৰি দিম অন্বেষা যিটো আমাৰ পৰ্টেল, আৰু সেই অন্বেষা পৰ্টেলৰ জৰিয়তে আপোনালোকেও যাতে বিধানসভা যিহেতু শেষ হ'ব, আপোনালোকেও আগন্তুক 2 তাৰিখ বা 1 তাৰিখলৈ যাতে দুখীয়াসকলক যাতে সেৱা কাৰ্যত নিয়োজিত হয়, তাৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনালোঁ। আমি জীৱিকাসখীসকলক দায়িত্ব প্ৰদান কৰিছোঁ, আৰু মই এই বিধানসভাৰ পৰা কৈছোঁ, যিহেতু আমি সময় বঢ়াই দিম আৰু যিহেতু নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ, পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ, আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে, তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছোঁ যে অন্ততঃ 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ, তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম। আৰু মই লগতে এইটোও কৈছোঁ যে কোনো জীৱিকাসখীয়ে যদি ইচ্ছাকৃতভাৱে যদি কোনো মানুহৰ ঘৰত নাযাই পেলাই তেওঁৰ নামটো যদি ৰেজিষ্টাৰ্ড নকৰে, তেতিয়া তেওঁক আগন্তুক দিনত আমি তেওঁৰ কাৰ্যৰ পৰা তেওঁক আমি সলনি কৰি দিম বা কাৰ্যৰ পৰা ড্ৰপ কৰি দিম, যি জীৱিকাসখীয়ে নহওক কিয়। আৰু এই ক্ষেত্ৰত মই আপোনালোকো আহ্বান জনাইছোঁ, আমি 27 তাৰিখে এইটো আমি মুকলি কৰি দিম অন্বেষা যিটো আমাৰ পৰ্টেল, আৰু সেই অন্বেষা পৰ্টেলৰ জৰিয়তে আপোনালোকেও যাতে বিধানসভা যিহেতু শেষ হ'ব, আপোনালোকেও আগন্তুক 2 তাৰিখ বা 1 তাৰিখলৈ যাতে দুখীয়াসকলক যাতে সেৱা কাৰ্যত নিয়োজিত হয়, তাৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনালোঁ। আমি জীৱিকাসখীসকলক দায়িত্ব প্ৰদান কৰিছোঁ, আৰু মই এই বিধানসভাৰ পৰা কৈছোঁ, যিহেতু আমি সময় বঢ়াই দিম আৰু যিহেতু নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ, পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ, আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে, তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছোঁ যে অন্ততঃ 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ, তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম। আৰু মই লগতে এইটোও কৈছোঁ যে কোনো জীৱিকাসখীয়ে যদি ইচ্ছাকৃতভাৱে যদি কোনো মানুহৰ ঘৰত নাযাই পেলাই তেওঁৰ নামটো যদি ৰেজিষ্টাৰ্ড নকৰে, তেতিয়া তেওঁক আগন্তুক দিনত আমি তেওঁৰ কাৰ্যৰ পৰা তেওঁক আমি সলনি কৰি দিম বা কাৰ্যৰ পৰা ড্ৰপ কৰি দিম, যি জীৱিকাসখীয়ে নহওক কিয়। আৰু এই ক্ষেত্ৰত মই আপোনালোকো আহ্বান জনাইছোঁ, আমি 27 তাৰিখে এইটো আমি মুকলি কৰি দিম অন্বেষা যিটো আমাৰ পৰ্টেল, আৰু সেই অন্বেষা পৰ্টেলৰ জৰিয়তে আপোনালোকেও যাতে বিধানসভা যিহেতু শেষ হ'ব, আপোনালোকেও আগন্তুক 2 তাৰিখ বা 1 তাৰিখলৈ যাতে দুখীয়াসকলক যাতে সেৱা কাৰ্যত নিয়োজিত হয়, তাৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনালোঁ। আমি জীৱিকাসখীসকলক দায়িত্ব প্ৰদান কৰিছোঁ, আৰু মই এই বিধানসভাৰ পৰা কৈছোঁ, যিহেতু আমি সময় বঢ়াই দিম আৰু যিহেতু নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ, পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ, আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে, তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছোঁ যে অন্ততঃ 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ, তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম। আৰু মই লগতে এইটোও কৈছোঁ যে কোনো জীৱিকাসখীয়ে যদি ইচ্ছাকৃতভাৱে যদি কোনো মানুহৰ ঘৰত নাযাই পেলাই তেওঁৰ নামটো যদি ৰেজিষ্টাৰ্ড নকৰে, তেতিয়া তেওঁক আগন্তুক দিনত আমি তেওঁৰ কাৰ্যৰ পৰা তেওঁক আমি সলনি কৰি দিম বা কাৰ্যৰ পৰা ড্ৰপ কৰি দিম, যি জীৱিকাসখীয়ে নহওক কিয়। আৰু এই ক্ষেত্ৰত মই আপোনালোকো আহ্বান জনাইছোঁ, আমি 27 তাৰিখে এইটো আমি মুকলি কৰি দিম অন্বেষা যিটো আমাৰ পৰ্টেল, আৰু সেই অন্বেষা পৰ্টেলৰ জৰিয়তে আপোনালোকেও যাতে বিধানসভা যিহেতু শেষ হ'ব, আপোনালোকেও আগন্তুক 2 তাৰিখ বা 1 তাৰিখলৈ যাতে দুখীয়াসকলক যাতে সেৱা